যিটো ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যবান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGCয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম তেওঁ যাতে ইয়াত আহি থাকে ৰণোজ পেগু ইয়াত আহি থাকিব আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম ONGCয়ে শেহতীয়াকৈ যিগৰাকী CMD আছে আৰু ডাইৰেক্টৰ ইচ্ছা আছে তেখেত দুগৰাকীয়ে সম্পূৰ্ণ এটা অসমীয়া বিৰোধী নীতি তেওঁলোকে গ্ৰহণ কৰিছে যাৰ পৰিপ্ৰেক্ষিততে ইয়াৰ পৰা প্ৰায় 2000 অসমীয়া বিষয়াক কেৱল ট্ৰান্সফাৰ কৰা হৈছে বাহিৰলৈ আৰু সেই বিষয়বিলাক আজি যদি আমি প্ৰসংগটো বহলাই লওঁ তেতিয়ালে এই মানুহখিনিৰ ক্ষতি হ'ব বিষয়টো আজিৰ দিনত আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে গেছ আৰু তেল নিৰ্গমন বন্ধ হ'ব লাগে এতিয়া যদি এই বিষয়টোৰ লগত আন আনুষংগিক বিষয়বিলাক গোটাই লওঁ তেতিয়ালে এই বিষয়টো পিছ পৰি যাব তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয় মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম তেওঁৰ পৰা গোটেইখিনি খবৰো ল'ম ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি ক'ব নক'ব সেইটো মই শুনি লাভ নাই গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়ৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈছোঁ এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ সাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে ক'বই যে পজিটিভ হৈ আছে বুলি কিন্তু আচল কথাখিনি অহাকালি ৰাতিপুৱা মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম এনে দুজন মানুহ মৃত্যু হৈছে আৰু তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা এগৰাকী মানুহ এতিয়াও হস্পিটেল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছোঁ ONGCয়েও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব এইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰোঁ কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম ব্যক্তিগত প্ৰতিষ্ঠান এটাক দিয়াৰ অভিযোগ দিছে আমাৰ SK পেট্ৰ বুলি আৰু তেওঁলোকৰ গেলেকীটো আগতে এনেকুৱা ঘটনা হৈছিল বুলি ৰাইজে কৈছে এই বিষয়টো আমি তদন্তৰ আওতাত আনিম খেতি পথাৰৰ পৰা আদি কৰি গোটেই ক্ষতিপূৰণখিনি ব্যৱস্থা যিমান মানুহৰ ক্ষতি হৈছে আমি ক্ষতিপূৰণটো কৰিবই লাগিব ৰাইজৰটো কোনো দোষ নাই গতিকে খেতি পথাৰত কাৰোবাৰ খেতি হৈছে কাৰোবাৰ ঘৰ অসুবিধাত পৰিছে কাৰোবাৰ কিতাপ পত্ৰ নোহোৱা হৈছে কোনোবাৰ পোহনীয়া জন্তুৰ মৃত্যু হৈছে গতিকে এই 350 পৰিয়ালৰ য'ত যেনেকৈ ক্ষতি হৈছে আমি বহুত ক্ষতিটো পূৰাব নোৱাৰোঁ কোনোবা মৃত্যু হ'ল তেওঁকতো ঘূৰাই আনিব নোৱাৰোঁ কিন্তু যিমানখিনি আৰ্থিকভাৱে আমি সহায় কৰিব পাৰিম আমি নিশ্চিতভাৱে কৰিম মই ডিচিৰ লগত কথা পাতিম তেওঁ যদি পৰীক্ষাৰ কিবা ৰিচিডিউল কৰিব লাগে এই ল'ৰা ছোৱালীখিনিৰ কাৰণে স্পেচিয়েলি পৰীক্ষা পাতিব লাগে কালিৰ পৰা আপোনালোকে গোটেই পৰিৱৰ্তনখিনি দেখা পাব ONGCয়ে বিগত সময়ত তেওঁলোকে মনোবলীভাৱে কাম কৰে আৰু সকলো বিচাৰে যে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ হ'ব লাগে যাতে ONGCয়ে অনাগত দিনত তেওঁলোকে যিটো মনে বিচাৰে এই বিপদটোৰ পৰা ৰক্ষা কৰোঁ তাৰপিছত শিৱসাগৰত আহিলে আপোনালোকৰ লগত ONGCৰ বিষয়ে কথা পাতিম CSR ফাণ্ডটোৰ কথাও আপুনি এবাৰ
আজিৰ যিটো সময়ৰ প্ৰত্যাহ্বান এইটো পাৰ কৰি লওঁ, কাৰণ মানুহখিনিক দেখিলে মনটো বেয়া লগা হৈ আছে, তেওঁলোক খুব কষ্টত আছে। এখেতসকলক বিপদটো ৰক্ষা কৰি তাৰ পিছত আমি এবাৰ বহিম। বাইদেউ